নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যোৱা 2 আগষ্ট তাৰিখে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন কেন্দ্ৰ চৰকাৰে মুকলি কৰিলে। এতিয়া আহি আছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ সময়। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ডাঙৰ ঘোষণা কৰাৰ আগতেই কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই কৃষকসকলক ভাল খবৰ দিলে। কৃষকসকলৰ বাবে এই ভাল খবৰটো কি আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই কৃষকৰ পৰা পোৱা অভিযোগৰ ক্ষীপ্ৰ সমাধানৰ বাবে এটা সংহত পৰ্টেল তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিছে। কৃষকৰ পৰা পোৱা বিপুল সংখ্যক অভিযোগৰ পৰিপ্ৰেক্ষিতত কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই অতি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰীজনে কৃষকসকলৰ পৰা পোৱা অভিযোগসমূহ নিজে নিয়মিতভাৱে পুনৰীক্ষণ কৰিব যাতে তেওঁলোকক শীঘ্ৰে সকাহ প্ৰদান কৰিব পৰা যায়। PM কিষাণ আঁচনিৰ 21তম কিস্তিৰ আগতে কেন্দ্ৰৰ মোদী চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে। কৃষকসকলৰ বাবে আহিল ভাল খবৰ। এতিয়াৰে পৰা কৃষকসকলে অভিযোগ দিলে অভিযোগসমূহ নিয়মিতভাৱে ভেৰিফাই কৰিব। অভিযোগ পৰামৰ্শ আৰু অন্যান্য সাহায্যৰ বাবে বিভিন্ন পৰ্টেলৰ পৰিৱৰ্তে একক নিবেদিত পৰ্টেল তৈয়াৰ কৰিবলৈ বিষয়াসকলক কৃষিমন্ত্ৰীজনে নিৰ্দেশ দিয়ে যাতে সমস্যাসমূহ সঠিক সমাধান নিশ্চিত কৰিব পৰা যায়।